ঠিক আছে যিমানখিনি আছে স্থায়ীভাৱে যিসকলক আজি আমি নিয়মীয়াকৰণ কৰিলোঁ তেওঁলোকক আমি 3 বছৰৰ ভিতৰত উপযুক্ত স্থানলৈ আমি লৈ আহিম আৰু অহা বছৰৰ ভিতৰত এই উপযুক্ত স্থানৰ যিটো ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম চৰকাৰী শিক্ষক মণ্ডলী ইয়াৰ লগতে আজি আমি এইটো কথাও ক'ব খুজিছোঁ যে ৰাজ্য চৰকাৰে এই বছৰ প্ৰায় 6000 স্কুলত আমি হেডমাষ্টাৰৰ পদ আমি নতুনকৈ অনুমোদন কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এতিয়া আজি স্থায়ী হোৱা শিক্ষকসকলেও সেই প্ৰধান শিক্ষক হোৱাৰ স্কুলৰ ছিনিয়ৰিটিৰ ভিত্তিত এটা সুবিধা লাভ কৰিব যিটো আপোনালোকৰ বহুজনৰ বাবে যদি চুক্তিবদ্ধ শিক্ষক হৈ থাকিলে আমি হেডমাষ্টাৰ কৰিব নোৱাৰিলোহেঁতেন এতিয়া যিহেতু আপোনালোক স্থায়ীভাৱে নিযুক্তি হ'ল সেই 6000 পদটো হেডমাষ্টাৰলৈ যাবৰ বাবেও আপোনালোকৰ সুবিধা মুকলি হৈ ৰৈ যাব শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি 1 লাখ যুৱক যুৱতী নিযুক্তি প্ৰদান কৰিম আজি আমাৰ এই নিযুক্তিৰ প্ৰক্ৰিয়া এই উপস্থিত শিক্ষকসকলক যদি আমি বাদ দিওঁ তথাপিও আমি 1,399টা সংখ্যাত আমি অৱতীৰ্ণ হ'ম অৰ্থাৎ আমাৰ ৰাজ্য চৰকাৰে গৌৰৱেৰে কৈছে আজিৰ দিনটোত আমি 1 লাখ নিযুক্তিৰ যিটো আমাৰ লক্ষ্য আছিল তাক আমি পাৰ কৰিম আৰু যদি আমি স্থায়ীভাৱে নিযুক্তি পোৱা 23,955জন শিক্ষকক আমি যদি হিচাপত লওঁ তেতিয়াহ'লে 2021 চনৰ পৰা ৰাজ্য চৰকাৰৰ আমাৰ কৰ্মচাৰীৰ পৰীক্ষা 1,24,345জন চৰকাৰী কৰ্মচাৰী লিপিবদ্ধ যোৱা স্বাধীনতাৰ পিছত 78 বছৰ পাৰ হৈ গ'ল কোনো চৰকাৰে আজিলৈকে কেতিয়াও একেলগে 1 লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল আজি আমাৰ চৰকাৰখনে সেই সোণখেলীয়া যাত্ৰাও অতিক্ৰম কৰিবলৈ সক্ষম হ'ব মই আশা কৰোঁ যে এই ধৰণে অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষা পূৰণৰ হকে আমি নিৰন্তৰ গতিত কাম কৰি যাব পাৰিম আৰু ৰাইজৰ আশীৰ্বাদ এই ধৰণে আমি আগুৱাই যাবলৈ সক্ষম হ'ম আজি এই দিনটোত অসমৰ যুৱক যুৱতীসকললৈ 1 লাখ নিযুক্তিৰ সংখ্যা পাৰ হৈ যোৱাৰ এই স্মৰণীয় মুহূৰ্ত মই সকলোলৈ অভিনন্দন জনাইছোঁ আৰু অহা বছৰৰ ভিতৰত নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ প্ৰচেষ্টা আমি অৱতীৰ্ণ হ'ম শিক্ষা বিভাগ আৰক্ষী বিভাগ এডিআৰই এই ধৰণে আমি আৰু নতুনকৈ 50,000 চৰকাৰী কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবে আমাৰ যি লক্ষ্য সেই লক্ষ্যত আমি জঁপিয়াই কৰিম অসমৰ জাতীয় জীৱনত এনে সুন্দৰ 5টা বছৰ কেতিয়াও আমি দেখা পোৱা নাছিলোঁ যিটো 5টা বছৰত এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পোৱা এটা ডাঙৰ মাইলৰ খুঁটি আমি অসমৰ জাতীয় জীৱনত